হেল্ল' ফ্ৰেণ্ডছ, আজিৰ মিনি ব্লগটো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। আজি ৰাতিপুৱা উঠি কেনে আমি মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ। গৈ থাকোঁতে ৰাস্তাত ইমান ভোক লাগিলে, তাতে আমি চাহ বিস্কুট খাই দিলোঁ। খাই লৈ অলপ আগত যাই আমি মন্দিৰ পাই গ'লোঁ। মন্দিৰ পোৱাৰ লগে লগে তাৰে মানুহবিলাকে আমাক পাৰ্কিঙৰ কাৰণে এতে ৰাখক কৈ আছে। আমিও ৰখা নাই। আগত যাই এটা ধুনীয়া ঠাই পাইছোঁ, তাতে পাৰ্কিংটো কৰিলোঁ। পাৰ্কিং কৰাৰ পিছত এতিয়া আমি ধূপ চাকি কিনি কেনে পূজা দিব গৈ আছোঁ। চাকি ধূপ দি পূজা কৰি এতিয়া আমি ওপৰত মন্দিৰটো চাব যাওঁ। ওপৰত ইমান গৰম পাইছোঁ, তো ৰখিলোঁ এটা জেগাত, ৰখি কেনে বহিলোঁ। ধুনীয়াকৈ প্ৰসাদ দিছে, প্ৰসাদ খালোঁ। প্ৰসাদ খাই থকা টাইমতে আমাৰ ওচৰত ইমান পাৰ আহিছে, তো পাৰবিলাকক অলপ প্ৰসাদ দিলোঁ। গম পাওঁ তলত বোলে খিচিৰি দি আছে। তলত খিচিৰি খাব আহিলোঁ, কিন্তু ক'ত দি আছিল নাজানো। বিচাৰাৰ পিছত পালোঁ, খিচিৰিটো খালোঁ। ইমান টেষ্টি আছিলে। তো খিচিৰি খাই কিনে এতিয়া আমি ঘৰত যাব ওলালোঁ। ঘৰত যাওঁতে এবাৰ বেক চাইডৰ পৰা মন্দিৰটো দৰ্শন কৰিলোঁ। ঘৰত গৈ থকা টাইমত ইমান ৰাস্তাত গৰম পাইছিলোঁ, তো এটা জেগাত বহি কেনে আইচক্ৰীম খালোঁ। আৰু আজিৰ মিনি ব্লগখিনি এইখিনিয়ে আছিলে। বাই বাই। আৰু আপোনালোকে প্লিজ